কৃষ্ণ 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 ও হরি ও রাম কৃষ্ণ লিখিৰ সমাজে আজি হন তকুমাৰে কহিব লাগিলা কথা শ্ৰীফলৰ জনমে হে ৰাম ৰাম লিখিৰ সমাজে আজি হন তকুমাৰে কহিব লাগিলা কথা শ্ৰীফলৰ জনমে হে ৰাম ৰাম শ্ৰীফলৰ জন্মৰ কথা কৰহ কীৰ্তন শুনিলে পবিত্ৰ হয় পাতকী জনম ৰাম ৰাম লিখিৰ সমাজে আজি হন তকুমাৰে কহিব লাগিলা কথা শ্ৰীফলৰ জনমে ৰাম ৰাম পূৰ্বকালে কদিন বৈকুণ্ঠ নগৰে বহিয়া আছিলা হৰি জগত ঈশ্বৰে ৰাম ৰাম লিখিৰ সমাজে আজি হন তকুমাৰে কহিব লাগিলা কথা শ্ৰীফলৰ জনমে ৰাম ৰাম আনন্দিত হৈয়া লক্ষ্মী সোধে নাৰায়ণ কাৰ পূজা কৰা প্ৰভু কোৱাত পোধন ৰাম ৰাম লিখিৰ সমাজে আজি হন তকুমাৰে কহিব লাগিলা কথা শ্ৰীফলৰ জনমে ৰাম ৰাম পদ্ম পুষ্পে প্ৰতিদিনে পূজো শংকৰ অৱশ্যে হৈব তুষ্ট তোমাৰ ওপৰ ৰাম ৰাম লিখিৰ সমাজে আজি হন তকুমাৰে
লক্ষ্মী দেৱী ক্ৰোধই উপজিলা বাওঁ হাতৰ স্তন কাটি শিৱৰ পদে দিলা পূজা কৰে লক্ষ্মী দেৱী শিৱৰ চৰণে মায়া কৰি দুই পদ্ম কৰিলা হৰণে আৰু স্তন কাটো বুলি অস্ত্ৰ তুলি ললা জাম্পদিয়া মহাদেৱে হাতত ধৰিলা পূজা কৰে লক্ষ্মী দেৱী শিৱৰ চৰণে মায়া কৰি দুই পদ্ম কৰিলা হৰণে তুষ্ট হলো আই মই তোমাৰ পূজাতে লাগে যদি লোৱা বৰ যাওঁ কলাকতে তুষ্ট হলো আই মই তোমাৰ পূজাতে লাগে যদি লোৱা বৰ যাওঁ কলাকতে লক্ষী স্তন